নমস্কাৰ সকলোকে অগ্নিনাভ মন্দিৰলৈ স্বাগতম জনাইছো আপোনালোকক কেইবাবাৰো কোৱা হৈছে আজি মই আকৌ পুনৰবাৰ কৈছো বাবা ফুলত খুব সন্তুষ্ট বাবা খুব সুন্দৰকৈ ফুলত মই সজাও সৰুৰ পৰাই ভগৱানক ফুল দি খুব ভাল পাইছিলো উপচাই ৰাখিছিলো ভগৱানক ফুলেৰে আৰু ফুল চিঙা ক্ষেত্ৰত যদি কোনোবাই মোক কিবা কয় মই মোৰ মনত কষ্ট পাইছিলো আৰু সাংঘাতিক ধৰণে ভগৱানক সজাইছিলো বৰ্তমান অগ্নিনাভ বাবাক ফুলেৰে খুব সুন্দৰকৈ মই সজাও ইয়াতে আপোনালোকক জনাইছিলো যে অগ্নিনাভ বাবা ফুলত বহুত সন্তুষ্ট তেওঁ খুব ভাল পায় ফুলেৰে উপচাই ৰাখিলে তেওঁ ফুল দিলে খুব ভাল পায় আৰু সদায় মই বাবাৰ কাৰণে ফুল লোৱা হয় মালা লওঁ ক্লাইবেৰিয়া লওঁ আৰু বিভিন্ন ধৰণৰ ফুল বাবাৰ কাৰণে অনোৱা হয় তদুপৰি ভক্ত আছে ভক্তসকলে কিছুমান ভক্তই খুব সুন্দৰ ফুল কিছুমান আনি দিয়ে আমি সজাই খুব ভাল পাওঁ আৰু সেইধৰণে সজাওঁ ফুল ভাল পাওঁ বুলি কোৱা বাবে বহু ভক্তই ফুল দিয়ে কিন্তু ভক্তসকলক মই কেতিয়াও দোষাৰোপ নকৰোঁ তেখেতসকলে বাবাক সন্তুষ্ট কৰিবৰ কাৰণে ফুল কিনি আনে এই যে আপোনালোকে কিনি অনা ফুলবোৰ আপোনালোকক কি দিয়ে জানেনে যিখিনি ফুল দেখাৰ লগে লগে মোৰ ইয়াত বহি থকা অৱস্থাত সঁচাই খুব খং উঠে আগতেও দিছো ভিডিঅ' এতিয়াও দিছো এইবোৰ চব এইবিলাক যে জবা ফুল এইবিলাক হৈছে পাহি জবা এইবিলাক ফুল ভগৱানক কেতিয়াও নিদিয়ে এই ফুলখিনি পোৱাৰ লগে লগে আমাৰ পূজাৰীও অসন্তুষ্ট হয় আৰু ময়ো অসন্তুষ্ট হওঁ যেহেতু আমাৰ এই ফুলখিনি দেখাৰ লগে লগে আমাৰ খুব খং উঠে কাৰণ আমি বাবাক খুব সুন্দৰকৈ খুব মৰমত বাবাক ৰাখোঁ এনেকুৱা ফুল দিয়াৰ লগে লগে বাবাক যেন অপমান কৰিছে বাবাৰ মনত যেন দুখ দিছে তেনে অনুভৱ হয় চক আপোনালোকক দেখাইছোঁ এইবোৰ চব বাহি ফুল এইবোৰ দেখিছে না এইবিলাক চব বাহি ফুল আৰু এইবোৰ যধে মধে ছিঙি আনিছে এয়া কিন্তু দুবৰি নহয় দুবৰি বুলি কি কৰিছে এয়া হৈছে ঘাঁহ এয়া ঘাঁহ ছিঙি আনিছে মানে দুখ পাইছো বাবাক এনেকুৱা অপমান নকৰিব বিনম্ৰ অনুৰোধ কৰিছো এই ঘাঁহবিলাক আনি দিছে এইবোৰ খিচখিচিয়া ফুল হিচাপে দিয়ক এনেকুৱা এপহীয়াকৈ যদি ফুল দিয়ে সেইটো বেলেগ কথা এই সিঁচৰিত হোৱাভাৱে এনেকৈ ভগৱানক বস্তু নিদিব বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনাৰ যদি খোৱা ভাতকেইটা আমি যদি চেতিয়াই দিওঁ যধে মধে আপুনি মনৰ সন্তোষত ভাত গ্ৰহণ কৰিবনে বাৰু ঠিক তেনেকুৱা ধৰণৰ ভগৱানক সন্তুষ্ট কৰিবলৈ ঢেৰ টকা পইচাৰ কোনো প্ৰয়োজন নাই ভগৱানক আপুনি মনৰ পৰা সন্তুষ্ট কৰিবলৈ কৰবাত যদি আপুনি এপাহ ফ্ৰেছ ফুল পাইছে সেইপাহ দিয়ক লাগিলে এনেকুৱা ধৰণৰ ফুলবিলাক মই ব্যৱসায়ীসকলকো কৈছোঁ এনেকুৱা ধৰণৰ ফুল কেতিয়াও বিক্ৰী নকৰিব এয়া দেখিছেনে এইবিলাক কি দিছে ওচৰৰ পৰা দেখাইছে আপোনালোক চব এইবোৰ ঘাঁহ ছিঙি দিছে খুচখুচীয়া এইবোৰ চব বাহি ফুল দিছে ইয়াতে কিন্তু এই ফুলখিনি পোৱাৰ লগে লগে আমাৰ সকলোৰে খং উঠে সেইবাবে আপোনালোকক কৈছোঁ ফুল এনেকুৱা ফুল আমি কেতিয়াও নিদিওঁ এইবোৰ চব পেলাই দিওঁ এইখিনি পেলাই দিয়ক ডাষ্টবিনত এনেকুৱা ফুল আমি কেতিয়াও নিদিওঁ বাবাক আমি অসন্তুষ্ট কেতিয়াও নকৰোঁ আমি সদায় বাবাক সন্তুষ্ট কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰোঁ আৰু সকলো লাগি থাকে তাৰ মাজত ভাল ফুলো আছে কিন্তু দিয়ক ভক্তই দিয়া এইখিনি ফুল দিয়ক এইখিনি ফুল দেখাওক এয়া চাওক এয়া ভক্তই আনিছে ভাল ফুল আনিছে কোনো ভক্তই ঘৰৰ পৰা ছিঙি আনে ফ্ৰেছ ফুল ঘৰৰ পৰা ছিঙি আনে আমি চব ফুল ব্যৱহাৰ কৰোঁ এইবোৰ আমি চব ব্যৱহাৰ কৰিম এইখিনি চব ভক্তই অনা ফুল হয় এইখিনি আমি ব্যৱহাৰ কৰিম আৰু আমি কিনি অনা ফুল ইয়াত আমি ধুনীয়াকৈ সজাইছোঁ ফ্ৰেছ ফুল আনিব মই সজাই খুব ভাল পাওঁ খুব ধুনীয়াকৈ ভক্তই সৰহীয়াকৈ যদি আনে ধুনীয়াকৈ আনে খুব সুন্দৰকৈ সজোৱা হয় কিন্তু এনেকুৱা ধৰণৰ ফুল আনি বাবাক অসন্তুষ্ট নকৰিব আপোনালোক সকলো ভক্তবৃন্দক বিনম্ৰ অনুৰোধ জনাইছোঁ এইবোৰ কেতিয়াও নকৰিব আৰু ক'ৰবাৰ পৰা যদি আপোনালোকে ফুল সংগ্ৰহ কৰে বা কিনে সদায় ফুলখিনি চাই ল'ব কোনো কথা নাই যে এনেকৈ দিবই লাগে বুলি কোনো কথা নাই
আপোনাক যেনেকৈ কোনোবাই বেয়া বস্তু এটা দিলে আপোনাৰ খং উঠি যায়, ভগৱানৰ ক্ষেত্ৰতো কিন্তু সেই একেটাই হয়। আপোনাক যদি খুব বেয়া বস্তু এটা কোনোবাই আপোনাক দিয়ে, আপোনাৰ যিধৰণে খং উঠে, ভগৱানৰ তেনেকুৱাই হয়। গতিকে আমাৰ অভিনাভ পাপাই সকলোকে বহুত দিছে, কিন্তু তেওঁক আপোনালোকে ৰুষ্ট নকৰিব। এই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছো। ধন্যবাদ।